Hello everyone, welcome to my YouTube channel. আজি তোমালোকৰ ক্লাছ 10 ৰ দশমমান শ্ৰেণীৰ গণিতৰ ৰিভিজনৰ পুনৰালোচনা R1 শিকাই দিম। তো তোমালোকে চাই লোৱা। তো R1 কি দি আছে? তলৰ কোনটো অনুপাত একোটা সমানত হ'ব? তো মেইন কথা হ'ল প্ৰথমে তোমালোকে কোৱেশ্চনটো বুজি ল'ব লাগিব, তেতিয়া তুমি এনসাৰ কৰিব পাৰিবা না। কি কৈছে বুজিব লাগিব। তো সমানুপাত, তো একচুয়ালি সমানুপাত মানে কি হয় বুঝিবা? সমানুপাতটো মানে কি হয়? তো তোমরা যদি a, b, c, d সমানুপাত থাকে মানে চাৰিটা সংখ্যা দিয়া থাকিব, তিনতে মানে প্ৰথম শৰ্তটো হ'ল a is to b equal c is to d। তো is to মানে কি হয়? আমি জানো এইটো হৰণ হয়, ইয়াতো হৰণ হয়। তাৰপিছত যদি বজ্ৰগুণ পূৰণ কৰি দিয়ে, এৰ লগত d পূৰণ হ'ব, b লগত c পূৰণ, মানে ad equal bc। মানে এইবিলাক এটা কি হয়? শৰ্ত। এইবিলাক কিন্তু এমসিকিউ টাইপৰ কোৱেশ্চন আহে, মনত ৰাখিবা হা। যেহেতু ইয়াত তিনিটা অপশন দিছে আৰু এটা মানে দি দিব, তো তাৰে কোৱেশ্চন দিব পাৰে কোনটো সমানুপাতত নহয় বা কোনটো সমানুপাতত হোৱাৰ শর্ত। তো ইয়াত ad equal bc দি আছে, তোমাৰ ab equal dc দি মানে আৰু এটা দিব পাৰে, বুজিছা? তো এইবিলাক মনত ৰাখিবা। তো সমানুপাত থাকাৰ এটা নিয়ম, মই ডাইৰেক্ট শৰ্টকাট নিয়মটো শিকাই দিম, মনত ৰাখিবা। মানে প্ৰথম আৰু লাষ্টৰটো পূৰণ কৰিবা আৰু মাজৰ দুটা পূৰণ কৰিবা, ঠিক আছে? মানে এৰ লগত d পূৰণ কৰিবা আৰু b লগত c পূৰণ কৰিবা। যদি সমান হয় তেনেহ'লে কি সমানুপাত হয়, আৰু সমান নহ'লে কি সমানুপাতত নহয়। এনেকৈ মনত ৰাখিবা। তো তাৰে ফাৰ্ষ্ট কোৱেশ্চন কি? 12 is to 21 আৰু 32 is to 56। তো তুমি কি এইটো দ্বাৰা a, এইটো b, এইটো c, এইটো d দ্বাৰা, তো প্ৰথম লগত এইটো পূৰণ কৰি দিয়ে, এইটো পূৰণ কৰি এইটো কৰবা, মানে নিয়ম বহুত আছে। মই এইটো দুটা নিয়মত কৰি দিম হা। চোৱা, যিটো তোমাৰ ভাল লাগে এইটো কৰিলে হ'ল তোমালোকৰ। R1 একৰ 1 নম্বৰটো চাবা কি দি আছে। একৰ 1 নম্বৰটো 12 is to 21 আৰু কি দি আছে 32 is to 56। তো এইটো দুটা নিয়মত কৰিব পাৰিম হা। এক কাম কৰা, কাটাকাটি কৰিলে হৈ যাব। এই দুটাক তিনিৰে কিন্তু কাটা হৈ যায়, কি জানা? 3 4 গুণ 12, 3 7 গুণ 21, তাহলে কি হ'ল 4/7, ঠিক আছে? এইটো কাটাকাটি কৰি আমি কি পাইছো 4/, এইটো কিন্তু আকৌ কাটিব নোৱাৰিম হা। এইটো মানে লাষ্ট স্টেপ আছে। তাৰপিছত এইটো হৰণ কৰি দিয়া। তো ইয়াত কি দি আছে 32/56। এইটো এটা কথা মনত ৰাখিবা, এইটো দুইৰে কাটাকাটি কৰিব পাৰে হা। কিন্তু এটা ডাইৰেক্ট জানো এইটো কিহেৰে হৰণ যায়? 8ৰে। 8 4 গুণ 32, 8 7 গুণ 50 মানে 56। তো 4/7 এই দুটো সমান পাইছো না নাই? তো সমান হলে এইটো কি হ'ব? সমানুপাতিক। এনেকে লিখা, যেহেতু 12/21 equal to 32/56, এতেকে ই একটা সমানুপাতত থাকে, এনেকে লিখিলা, বা ই সমানুপাতত হয়। বুজি পাইছা না? এইটো এটা নিয়ম, ঠিক আছে? আৰু এইটো কেনেকে কৰিব? ফাৰ্ষ্টৰ লগত লাষ্টটো। তো 12ৰ লগত কিমান পূৰণ কৰিম? 56, এইটো অৰ, ঠিক আছে? মনত ৰাখিবা। তো 12ৰ লগত 56 পূৰণ কৰি দিয়া। তার মাজৰ দুটা 21 আৰু 32। ইকুৱেল হৈছে না নাই চাইছা না? এই দুটা ইকুৱেল হৈছে কিন্তু, বুজি পাইছা? এই দুটা ইকুৱেল হৈছে মানে কি সমানুপাতে। এইটো দুটা নিয়ম আছে হা, তোমাৰ যিটো ভাল লাগে এইটো কৰিলে হা। তো তাৰপিছত নেক্সট কুৱেশ্যন 2 নম্বৰটো চাবা হা। এতিয়া 2 নম্বৰটো চাবা কি দি আছে আগৰ নিচিনা 80/30 এনেকৈ কৰিব পাৰা। এইটো একচুৱেলি কিহেৰে কাটাকাটি কৰিব পাৰি? 6ৰে। 6 3 গুণ 18, 6 5 গুণ 30, তো কিমান হ'ব 3/5। আকৌ ইয়াত কিমান দি আছে 14/21। এইবিলাক এটা কথা মনত ৰাখিবা, এইবিলাক নেওতা জানিলে তোমালোকে পাৰিবা। এইটো চাই গম পাব লাগে এইটো কিহেৰে কাটাকাটি। তুমি যদি এইটো গমেই নোপোৱা তেনেহ'লে কি কৰিবা, কেনেকৈ মানে অংকটো কৰিবা? এইটো হাতেৰে 7 2 গুণ 14, 7 3 গুণ 21, তো কি হ'ব 2/3। এই দুইটা সমান হৈছে নেকি? সমানটো হোৱা নাই, তেনে এইটো কি হ'ব? সমানুপাতত নহ'ব, ঠিক আছে? বা মনত কি আছিল? প্ৰথমৰটোৰ লগত লাষ্টৰটো পূৰণ কৰিবা আৰু মাজৰ দুটা পূৰণ কৰিবা। মাজৰ দুটা পূৰণ কৰিলে গম পাবা এইটো ইকুৱেল হ'ল, মানে সমান হ'লে আমি কি ক'ম? সমানুপাত হ'ব, আৰু সমান নহ'লে কি সমানুপাতত নহ'ব, ঠিক আছে? এইটো মনত ৰাখিব। মানে যিহেতু 18/30 not equal to 14/20, সমানটো হোৱা নাই, এতেকে ই সমানুপাতত নহয়।
থাকে ই সমানুপাতত নাথাকে এনেকৈ লিখিলে হ'ল ঠিক আছে না এইটো এনসার তাৰপিছত 3 নম্বৰটো কোৱেশ্চন কি দিয়া আছে 3 নম্বৰটো দিয়া আছে কিতাপত দিয়া আছে 3 নম্বৰটো কি আছে 22:33 আৰু 33:24 এনে কৰিব পাৰা একেবাৰে ইজি হয় 3 নম্বৰটো কি দিয়া আছে তোমাৰ 22:33 তো মানে কি হ'ব 22/33 এইটো কিন্তু কিৰে কাটাকাটি কৰিব কোৱাচোন এইটো 11 কৰিব হয় হা 11 2 গুণ 22 11 3 গুণ 33 তো কি হ'ব 2/3 তাৰপিছত আৰু কি দিয়া আছে আৰু কিমান দিয়া আছে 33:24 তো এতিয়া 33:24 এইটো কিন্তু 11 কাটাকাটি কৰিব নোৱাৰিম হ্যাঁ কিয় জানা কাৰণ যদি এইটো 11 কাটা এইটো তো নাযায় না মানে যিকোনো এটাই কৰিব লাগিব যে 2 এৰে কাটা বা 3 এৰে মানে যিকোনো এটা দি কাটিব লাগিব তো এটা আমি এক্সুয়ালি কি 3 এৰে কাটা কৰিব 3 11 গুণ 33 3 8 গুণ 24 11/8 এই দুটো তো সমান হোৱা নাই মানে কি নট ইকুয়াল হলে কি হ'ব সমানুপাতত নাথাকে তো আগৰ নিচিনা চাই ই এতেকে ই সমানুপাতত নাথাকে ঠিক আছে না তো এতেকে ই সমানুপাতত নাথাকে तर ডি নম্বৰটো 24:28 আৰু 20:9 এটো তোমালোকে হোমৱৰ্ক কৰিবা হা হোমৱৰ্ক কৰি কবা যে এটো হৈছে নহৈছে মোক কবা হা কমেন্ট বক্সত কৈ দিবা তোমালোকে যদি কিবা প্ৰবলেম থাকে কমেন্ট বক্সত কৈ দিবা ভালকে বঢ়িয়াকে নেক্সট ভিডিঅত বুজাই দিম ঠিক আছে তো বুজি লোৱা তোমালোকে এবিলাক হোমৱৰ্ক কৰি লবা